Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগা আসাম পুলিচ এবিউবি কনষ্টেবল বা এসআই এপিআৰও বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায় হোৱাকৈ এটা মেথছৰ নতুন ক্লাছ লৈছো আৰু এই ক্লাছটোত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ আপোনালোকে সলভ কৰিব পাৰে। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ কিছুমান ইম্পৰ্টেন্ট পিডিএফ লাগে তো আপোনালোকে পাই যাব। তো আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 199 টকা এটা পেমেন্ট কৰি অল সাবজেক্টৰ পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে, তো আপোনালোকৰ যদি পিডিএফ মোৰ লাগে এতিয়া লৈ ল'ব, কাৰণ এই প্ৰাইচটো হয়তো পিছত বাঢ়ি যাব পাৰে। তো এতিয়া লৈ ল'ব। এতিয়া আমি কোৱেশ্যনখিনিলৈ যাম। তো ফাৰ্ষ্ট কোৱেশ্যনটোত কি কৈছে চাওক। Find least number when it is divided by 2, 3, 4, 5 gives remainder in 1 each case. কি কৈছে চাওক, আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2, 3, 4 আৰু 5 এৰে হৰণ কৰাৰ পিছত 1/1 থাকিব। এতিয়া এনেকুৱা কোৱেশ্যনটো কৰিবলৈ হলে কি কৰিব, প্ৰথম স্টেপটো হৈছে আপোনালোকৰ আমাক কিহে কিহে ভাগ যাব বুলি কৈছে 2, 3, 4 ৰে, হয়নে? গোটেইকেইটাৰে ভাগ যোৱাৰ পিছত 1/1 থাকিব। এতিয়া প্ৰথম কথা হ'ল 2, 3, 4 আৰু 5 এৰে হৰণ যোৱা যিবিলাক সংখ্যা সেইবিলাকনো আমি কেনেকৈ গম পাম কোনবিলাক সংখ্যাক হৰণ যায়। তো তাৰ কাৰণে আমি কি কৰিম, যিকেইটা আমাৰ সংখ্যা দিয়া আছে সিহঁতৰ এলচিএম উলিয়াম, অৰ্থাৎ লসাগু উলিয়াম। তো 2, 3, 4 আৰু 5 এইকেইটাৰ যদি লসাগু উলিয়াওঁ, এইটো হৈছে চবতকৈ ছুটি নিয়ম। মই ছুটি নিয়মত আপোনালোকক লসাগুটো উলিওৱা শিকাই দিছোঁ। তো গোটেইকেইটাক চাব কিবা এটা সংখ্যাৰে হৰণ যায় নেকি, গোটেইকেইটাক নগলেও দুটা বা তিনিটাক যায় নেকি। তো চাওঁ 2 এৰে যাব, 2 এৰে 2 এবাৰ যাব, 3ক নাযায় কাৰণে হৰণ নাযায় কাৰণে 3টো তললৈ নামি আহিলে, 4ক দুবাৰ যাব, 5কো নাযায় কাৰণে তললৈ নামি আহিলে। এতিয়া দেখিছোঁ 1, 3, 2 আৰু 5 ওলাইছে আৰু কোনো সংখ্যাৰে ইহঁতক হৰণ নাযায়। তো এতিয়া আমি এই 2টো 1টোৰ লগত পূৰণ কৰি লাভ নাই, সেইটো সংখ্যাই থাকেগে 2, 3, এইটো 2 আৰু 5 এইকেইটা গোটেইকেইটা পূৰণ কৰি দিম। গোটেইকেইটা পূৰণ কৰি দিলে আমাৰ লসাগুটো ওলাই যাব। তো 2, 3 গুণ 6, 6 2 12 আৰু 5 12 60। আমি কিমান পালোঁ, সিহঁতৰ পূৰণফলটো 60। এতিয়া চাওক এই 60টোক 2 এৰেও হৰণ যাব, 3 এৰেও যাব, 4 এৰেও যাব আৰু 5 এৰেও যাব। তো এতিয়া 60ৰ লগত 1 এটা যোগ কৰি দিয়ক আপোনালোকে, তেতিয়া আমাৰ আনচাৰটো ওলাই যাব 61। এতিয়া চাব দেই, 2 এৰে যদি 61ক হৰণ কৰে ভাগ 1 থাকিব, 3 এৰেও হৰণ কৰিলে ভাগ 1 থাকিব, 4 এৰেও কৰিলে 1 থাকিব আৰু 5 এৰেও কৰিলে ভাগ 1 থাকিব। আৰু যিহেতু আটাইতকৈ সৰু সংখ্যাটো আমাক সুধিছে, তো এনেকৈ আপোনালোকে উলিয়াব পাৰিব। তো আমাৰ ইয়াতে অপশ্যন চিটো হৈ যাব কাৰেক্ট এনচাৰ 61। বুজি পাইছে চাগে? কি কৰিব লাগে, অকল যিকেইটা সংখ্যাৰে হৰণ কৰিবলৈ দিয়া থাকে সিহঁতৰ লসাগুটো উলিয়াই যিমান ভাগ 1 থাকিব বুলি কৈছে সিমানটো যোগ কৰি দিলে হৈ গ'ল। আশা কৰিছোঁ বুজি পাইছে। তো নেক্সট কুৱেশ্যনটো আপোনালোকে যদি কৰিবলৈ চেষ্টা কৰে ভিডিঅ'টো পোষ্ট কৰি ইয়াৰ আনচাৰটো কমেণ্টত জনাব। সেম কুৱেশ্যনে হয়, খালি আমি সংখ্যাকেইটা বদলাই দিছোঁ। এবাৰ দিছোঁ 4, 6, 8, 12 আৰু 16ৰে হৰণ কৰিলে 2/1 হ'ব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব। এতিয়া এই প্ৰশ্নটো কৰিব লাগে। কৈছোঁ নহয়, যদি কোনোবাই কৰিবলৈ চেষ্টা কৰিছে তেতিয়া ভিডিঅ'টো পোষ্ট কৰি আনচাৰটো কমেণ্টত জনাই চাওক, আৰু আমি যেতিয়া এতিয়া কৰি দিম আনচাৰটো মিলি গ'লেতো আপোনালোকৰ গম পাব যে পাৰি গ'ল। ঠিক আছে, তো চাওক কি কৈছে, 4, 6, 8, 12 আৰু 16। প্ৰথমতে আমি এইকেইটাৰ কি ল'ম, লসাগু ল'ম। তো 2 এৰে যদি হৰণ কৰোঁ গোটেইকেইটাকে যাব, 2বাৰ যাব, 6ক 3বাৰ যাব, 8ক 4বাৰ যাব, 12ক যাব 6বাৰ আৰু 16ক যাব 8বাৰ। তাৰপিছত আকৌ 2 এৰে কৰিম, 2ক এবাৰ যাব, 3ক নাযায় কাৰণে নামি আহিলে, 4ক দুবাৰ, 6ক 3বাৰ, 8ক যাব 4বাৰ। আকৌ যদি 2 এৰে কৰোঁ, 1 নামি আহিলে, 3 নামি আহিলে, 2ক এবাৰ যাব, 3 নামি আহিলে, 4ক দুবাৰ যাব। তাৰপিছত এতিয়া 3ৰে হৰণ কৰি দিওঁ, ইয়াত 1, ইয়াতো 1 হৈ যাব, ইয়াতো 1, ইয়াতো 1 হৈ যাব আৰু 2 এটা থাকি গ'ল। এতিয়া আমি এইকেইটা পূৰণ কৰি দিম, গোলকেইটা পূৰণ কৰি দিম। 2, 2, এইটো 2, এইটো 3 আৰু এইটো 2। তো 2 2 4, 4 2 8, 8 3 24, 24 2 হ'বগৈ 48। 24 2 কিমান হ'লগৈ আমাৰ 48 হ'ল। এতিয়া আমি গম পাই গ'লোঁ যে এই 48 সংখ্যাটো গোটেইকেইটাৰে যায়, 4ৰেও যায়, 6ৰেও যায়, 8ৰেও যায়, 12ৰেও যায় আৰু 16ৰেও হৰণ যায়। তো সুধিছিলে 2/1 হ'ব। এতিয়া 2/1 হ'বলৈ হ'লে 2 এটা যোগ কৰি দিয়ক। তো 48ৰ লগত 2 যোগ কৰিলে এইটো হ'বগৈ 50। আমাৰ আনচাৰটো ওলাই গ'ল 50। বুজি পালেনে? 50 আমাৰ কাৰেক্ট আনচাৰ হ'ব। অপশ্যন ইয়াতে এইটো হৈ যাব শুদ্ধ উত্তৰ।
এনেকৈ ধৰণে আপোনালোকে কুৱেশ্যনটোৰ আনসাৰ উলিয়াব পাৰিব ইমান কোনো টান কথা নহয় খালি কুৱেশ্যনটো ভালদৰে শিকি গ'লে হ'ল আপোনালোকে যেতিয়া দুবাৰ তিনিবাৰ মান একেটা কুৱেশ্যন প্ৰেক্টিছ কৰিব এক্সামলৈকে যেতিয়া দুবাৰ তিনিবাৰকৈ এটা কুৱেশ্যনে প্ৰেক্টিছ কৰিব চাব অটোমেটিক আপোনালোকৰ লগে লগে আনসাৰটো ওলাই যাবগে এক্সামত গৈ খুব বেছি আপোনালোকৰ আধা মিনিটৰ ভিতৰতে আনসাৰ সলভ হৈ যাব ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাওক কি কৈছে 3 numbers are in the ratio of 3:4:5 and their LCM is 2400 their HCF is যদি তিনটা সংখ্যাৰ অনুপাত 3:4:5 আৰু সিহঁতৰ লসাগু 2400 হয় তেন্তে গসাও কিমান হ'ব এতিয়া চাওক তিনটা সংখ্যাৰ অনুপাত আমাক কিমান দি থৈছে 3:4:5 তো আমি এটা সংখ্যা কি ধৰিছো ধৰক 3x আৰু এটা সংখ্যা ধৰিছো 4x আৰু এটা সংখ্যা ধৰিছো আমি 5x হলনে এটা 3x এটা 4x এটা 5x যেতিয়া অনুপাতত প্ৰশ্নবিলাক দিয়া থাকে সদায় আপোনালোকে এনেকে x ত কোনো সংখ্যাবিলাক ধৰি ল'ব ঠিক আছে তেতিয়া সহজভাৱে একদম খুব কম সময়ত এইবিলাক সলভ হৈ যায়গে এটা 3x 4x 5x এই তিনটা আমাৰ সংখ্যা হৈ গ'ল ইয়াৰ ভিতৰত যদি আমি চাও কমন কি আছে বাৰু কমন মানে হৈছে ইয়াতে গখাও চাবদে ভালকে কমন মানে হৈছে গখাও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক তো গুটে কিটাতে চাওক x এটা কমন আহিছে তো গখাওটো আমি ইয়াতে ধৰি লৈছো x বুজি পালে এটা লসাগুটো যদি চাবলৈ যাও 3 আছে ইয়াত 4 আছে ইয়াত 5 আছে তো 3 পূৰণ 4 পূৰণ 5 আৰু লগতে গখাওটো আহে লসাগুত পূৰণ কৰোতে তো x পূৰণ কৰি দিছো তো এটো হৈ যাবগে 3 4 গুণ 12 5 12 60 তো 60x টো আমি পাই গলো যে ইয়াৰ লসাগু LCM যদি আমি যেটো সংখ্যা ধৰি লৈছো তাৰ মতে 60x হৈছে LCM আৰু প্ৰশ্নত দিয়া মতে LCM টো হৈছে 2400 ভালকে মন কৰিব দেই আমি যেটো পাইছো তাৰ মতে LCM টো হৈছে 60x আমি কৰা মতে আৰু প্ৰশ্নত দিয়া মতে LCM টো হৈছে 2400 মানে এই 60x টো আমি 2400 ধৰিলে x ৰ মানটো ওলাই যাব আৰু x টো হৈছে আমাৰ কি গখাও বুজি পাইছা না তো এতিয়া আমি x ৰ মানটো ইয়াতে ওলাই দিম ঠিক আছে 60x মানে আমি কি ধৰিম 60x সমান 2400 এইটো আমাৰ এইটোৱে যদি বনাব পাৰে এই ইকুৱেশ্যনটো যদি বনাব পাৰে তেতিয়া আপোনালোকে জানিব যে কুৱেশ্যনটো সলভ হৈ যাব এতিয়া আমি x ৰ ভ্যালুটো যদি উলিয়াও এফালে 60 টো ডিভাইড হৈ যাবগে 2400 তলত 60 শূন্য শূন্য এটা কাটিলো 6 যদি 24 কাটো এটো যাব 6 4 গুণ 24 40 হল তো x ৰ মানটো আমাৰ ওলাই গল 40 কোনটো অপচনটা আছে চাওক 40 অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এনেকে সিম্পল কে আপোনালোকে কোৱেশ্যন বিলাক সলভ কৰিব পাৰিব খালি বেছি আপোনালোকে এক্সামত গৈ নাৰ্ভাস নহব আৰু কোৱেশ্যনটো দেখি ভয় নাখাব কোৱেশ্যনটো পঢ়ি যাব দুবাৰ তিনিবাৰ লগে লগে আপোনালোকে আনসাৰটো কৰিব পাৰিব ঠিক আছে তো নেক্সট কোৱেশ্যনটো চাওক কি কৈছে আয়তাকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হলে চোতালখনৰ পৰিসীমা কিমান হ'ব the length and the area of a rectangular 30 meter and 600 square meter then the perimeter is ধৰক এনেকুৱা ধৰণৰ আয়তাকাৰ চোতাল এখন আছে ইয়াৰে কালিটো দি থৈছে 600 দেই 600 মিটাৰ স্কয়াৰ আৰু ইয়াৰে দিক এই দিকটো দি থৈছে 30 মিটাৰ তো ইয়াৰে পৰিসীমাটো উলিয়াব কৈছে গুটে এই বাউণ্ডাৰীটো উলিয়াব কৈছে তো পৰিসীমাটো উলিয়াবলৈ হলে প্ৰথমতে আমাৰ ইয়াৰ ব্ৰেডটো অৰ্থাৎ প্ৰস্থটো লাগিব এতিয়া আমি জানো যে আয়তৰ যেটো কালি হে কালি উলোৱা এৰিয়া উলোৱা ফৰ্মুলাটো হৈছে L * B হয় নহয় ইয়াতে মই লিখি লৈছো আয়তৰ এৰিয়া উলোৱা ফৰ্মুলাটো হৈছে L * B যাতে যত আমাৰ এৰিয়াটো দি থৈছে 600 আৰু লেন্থটো দি থৈছে মানে দিকটো দি থৈছে 30 ইয়াৰ পৰা আমি ধুনিয়াকে প্ৰস্থটো অৰ্থাৎ ব্ৰেডটো উলিয়াব পাৰিম তো ইফালে 600 খৰণ হৈ যাব 30 এ তেতিয়া আমাৰ প্ৰস্থ থাকি যাব শূন্য শূন্য এটা কাটি দিলো 3 এ 6 যাব দুবাৰ 20 তো আমাৰ এটো প্ৰস্থ হেতু হৈ গলগে 20 মিটাৰ হল প্ৰস্থটো আমাৰ b টো হৈ গলগে 20 মিটাৰ এক সেকেন্ড ইয়াতে মই লিখি দিছো 20 হল এতিয়া আমাক উলিয়াব লাগে পৰিসীমাটো তো পৰিসীমা কেনেকৈ উলিয়ায় পৰিসীমা উলোৱা ফৰ্মুলাটো মই লিখি দিছো এইবিলাক নোট কৰি লব যদি আপোনালোকে নাজানে তেতিয়া নোট কৰি লব পৰিসীমা দেই এটো পৰিসীমা বুলি মই লিখি দিছো হল পৰিসীমা উলোৱা ফৰ্মুলাটো আছে 2 * L + B এতিয়া ইয়াতে কি হ'ব 2 পূৰণ L মানে হৈছে 30 যোগ B মানে হৈছে 20 তো এটো কিমান হৈ যাব 2 পূৰণ 30 * 20 = 50 এটো হ'ব 100 মিটাৰ পৰিসীমাটো কিমান হৈ যাব 100 মিটাৰ অপচন ইয়াতে C টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছা সকলোৱে অপচন C টো হৈ গল শুদ্ধ উত্তৰ তেনেকৈ আপোনালোকে কোৱেশ্যনটো সলভ কৰিব পাৰিব ঠিক আছে নেক্সট কোৱেশ্যনটো লাগবহিম তেতিয়া কি কৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা কিমান area of a square of side 9 cm is equal to the area of a rectangle of breadth 3 cm
দেন দ্য পেৰিমিটাৰ ইজ ভালকৈ চাব কি কৈছে 9 সেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ সমান কালি মানে ইয়াতে বস্তুটো কুৱেশ্যনটো ভালকৈ বুজিবলৈ চেষ্টা কৰক এটা বৰ্গ আছে ধৰক এইটো এটা বৰ্গ আৰু এইটো এটা আয়ত আছে ভালকৈ মন কৰিব দেই কুৱেশ্যনটো ভালকৈ চাব এইটো এটা বৰ্গ আছে এটা আয়ত আছে বৰ্গটোৰ বাহুটো হৈছে 9 তো বৰ্গৰ বাহু জানে সকলোকেইটা সমান থাকে ইফালে 9 ইফালে 9 গোটেইকেইটাই 9 হ'ব এতিয়া এই বৰ্গটোৰ যিটো কালি ইয়াৰ যিটো কালি আৰু যিটো আয়তৰ কালি সেম মানে তো বৰ্গৰ কালি কেনেকৈ উলিয়ায় ডাইৰেক্ট বাহু পূৰণ বাহু কৰিলে হৈ গ'ল মানে 9 পূৰণ 9 পূৰণ 9 কৰিলে সেইটো যাব 81 হ'লনে 81 সেণ্টিমিটাৰ স্কোৱাৰ তো এই যিটো আয়ত আছে এই আয়তটোৰ কালিও আমি পালোগে এই দে মই মাজতে লিখি দিছোঁ ধৰক ইয়াতে লিখি দিছোঁ আয়তটোৰ মাজত লিখি দিছোঁ 81 সেণ্টিমিটাৰ স্কোৱাৰ হ'ল এই আয়তটোৰ কালিটো হ'লগে 81 সেণ্টিমিটাৰ স্কোৱাৰ বুজি পাইছেনে আকৌ আয়তটোৰ প্ৰস্থ আমাক দি থৈছে 3 সেণ্টিমিটাৰ এইটো আয়তটোৰ প্ৰস্থ 3 সেণ্টিমিটাৰ হ'ল এতিয়া আমি প্ৰথমতে লেন্থটো উলিয়াব লাগিব আয়তৰ তাৰ পিছতে আয়তটোৰ পৰিসীমা উলিয়াম ঠিক আছে আগৰ কুৱেশ্যনটোৰ দৰে হৈ গ'ল নে এতিয়া খালি আমি ৰেফাৰেন্সটো ল'লো ক'ৰ পৰা বৰ্গটোৰ পৰা এতিয়াতো বুজি পাইছে এতিয়া আমাৰ বৰ্গটোৰ কোনো দৰকাৰ নাই ইয়াতে বৰ্গৰ পৰা আমি অকল কালিটো ল'লো তো এতিয়া আমি আগতে জানো যে কি যে আয়তৰ এৰিয়া ওলোৱা ফুলটো ফৰ্মুলা সেইটো হৈছে L * B সেম কন্ডিশন ইয়াতো কৰিম ইয়াতে জানিবা এৰিয়াটো ওলালে 81 L টো আমাক ইয়াত দিয়া নাই L টো উলিয়ামগে আৰু B টো দিয়া আছে 3 তো এফালে 81 ৰ 3 এ হৰণ কৰিলে হৈ যাব তেতিয়া আমাৰ লেন্থটো ওলাই যাব মানে দৈৰ্ঘ্যটো ওলাই যাব 3 এ যদি 81 হৰণ কৰো কেবাৰ যায় এফালে 3 * 2 = 6 7 এফালে থাকিলে 2 21 3 7 * 21 27 হ'লনে আমাৰ L টো ওলাই গ'ল 27 সেণ্টিমিটাৰ হ'লনে L টো 27 সেণ্টিমিটাৰ ওলালে এতিয়া আমি কি উলিয়াম এতিয়া পৰিসীমাটো উলিয়াম এতিয়া পৰিসীমা ওলোৱা ফৰ্মুলাও আছে পাইছিলো অলপ আগত তো পৰিসীমাটো পেৰিমিটাৰ বুলি লিখিছো 2 * L + B হয়নে এই ফৰ্মুলাটো লগাই দিম 2 পূৰণ 27 যোগ 3 হৈ যাব আৰু 27 3 যোগ কৰিলে তো 30 হ'ব 30 * 2 = 60 30 2 হ'ল 60 সেণ্টিমিটাৰ তো আমাৰ অপচন ইয়াতে B টো হৈ যাব কাৰেক্ট এনসাৰ অপচন B টো হৈ গ'ল কাৰেক্ট এনসাৰ সো কোৱেশ্চনটো কৈছে না ভালকৈ বুজিবলৈ চেষ্টা কৰিব এই কোৱেশ্চনটো বহুতৰে কনফিউজন লাগে আৰু কৰিব নোৱাৰে বা ভুল কৰি থৈ গৈছে আহে তো বুজি পালে চাগে এতিয়া নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা বৰ্গৰ কালি 256 বৰ্গ সেণ্টিমিটাৰ এতিয়া বৰ্গটোৰ পৰিসীমা কিমান হ'ব The area of a square is 256 centimeter square. The perimeter of the square is এতিয়া বৰ্গ এটা দিয়া আছে বৰ্গটোৰ কালি দি থৈছে এবাৰ আমাৰ বৰ্গৰ কালি দি থৈছে 256 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে বৰ্গটোৰ পৰিসীমা কিমান হ'ব এই বাউণ্ডাৰীটো গোটেই বাউণ্ডাৰীটো কিমান হ'ব তো কালি আমি জানো বৰ্গৰ কালি কেনেকৈ উলিয়ায় বাহু পূৰণ বাহু মানে a * a কৰিলে আমাৰ এৰিয়াটো ওলাই যায় তো ইয়াতে আমি এই ফৰ্মুলাটো লগাম a স্কয়াৰ বা a * a মানে a স্কয়াৰ বুলি লিখিব পাৰো a * a মানে কিমান 256 হলনে এতিয়া a মানে কিমান হ'বগে √256 হলনে √256 এতিয়া √256 যেহেতু ওলালে হয় নহয় তো এতিয়া 256 কেনেকৈ ওলাই চাওক 256 কিহৰ স্কয়াৰ কৰিলে ওলাব 256 কিহৰ স্কয়াৰ কৰিলে ওলাই হেতু সদায় মন ৰাখিব হেতু হৈছে 16 ঠিক আছে এটো হ'বগে 16 বাহুটো বৰ্গৰ তেতিয়া বাহুটো হৈ গ'লগে আমাৰ 16 সেন্টিমিটাৰ এই বৰ্গ সংখ্যাবিলাক মনত ৰাখিব আপোনালোকে যেনেকৈ ধৰক 1 ৰ স্কয়াৰ কৰিলে 1 হয় 2 ৰ স্কয়াৰ কৰিলে 4 হয় 3 স্কয়াৰ কৰিলে 9 হয় 4 স্কয়াৰ কৰিলে 16 হয় এনেকুৱাবিলাক বৰ্গ সংখ্যা কিছুমান আপোনালোকে মুখস্থ কৰি ল'ব কাৰণ যিকোনো কম্পিটিটিভ এক্সামত এইবিলাক সহায় হয় মানে বহুত হেল্প হয় আপোনালোকৰ যদি মুখস্থ কৰি ৰাখে ঠিক আছে তো এতিয়া আমি পালো যে বৰ্গটো বাহুটো হৈ গ'ল 16 সেন্টিমিটাৰ হয়নে এতিয়া বৰ্গটো পৰিসীমা উলিয়াব লাগে পৰিসীমা উলিওৱা ফৰ্মুলা হৈছে 4a 4 * a মানে 4 * 16 16 ৰ 4 পূৰণ কৰি অকল হৈ যাব 4 * 6 * 24 ৰ 4 কৰিলে 2 4 * 4 5 6 64 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ কোড গ'ল অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ গ'ল শুদ্ধ উত্তৰ তো এনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ কিন্তু এক্সামত আহে সেইকাৰণে এইবিলাক যিমান পাৰে আপোনালোকে ৰিভাইজ কৰি যাব ঠিক আছে নোট কৰি ৰিভাইজ কৰিব তো আজি এই ভিডিওত আমি এইকেইটা কোৱেশ্চনে চালো নেক্সট ভিডিওত আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন লৈ আহিম সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব